সভ্যতাৰ যুঁজত আমি বহু দিনলৈ যুঁজিব লাগিব। মুখ্যমন্ত্ৰী কোন হ'ব, বিধায়ক কোন হ'ব, সাংসদ কোন হ'ব, এই প্ৰশ্নৰ কোনো উত্তৰে জাতিটোক জীয়াই নাৰাখে। আজি জাতিটোক ভাৰতীয় জনতা পাৰ্টিৰ দৰে আপোচবিহীন লোকৰ প্ৰয়োজন আছে, যি যিকোনো কাৰণতে আত্মসমৰ্পণ নকৰে, শেষ দিনটোলৈকে যুঁজিব বিচাৰে, শেষ দিনটোলৈকে যুঁজিব বিচাৰে। আৰু তেনেকুৱা অজস্ৰ লোকৰ প্ৰেৰণাৰ আমি প্ৰতীক হ'ব লাগিব। মানুহক আমি বুজাব লাগিব যে বিজেপিয়ে নিজৰ স্বাৰ্থৰ ওপৰত গৈ জাতিটোক জীয়াই ৰখাৰ সংগ্ৰামত লিপ্ত হৈছে। 5 বছৰত কামত কোনেও আমাক ক'ব নোৱাৰে, কোনেও ভবা নাছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত কোনোবাই উচ্ছেদ কৰিব আৰু সেই মাটিতে আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ কৰিব। কোনেও কল্পনা কৰা নাছিল, কোনেও কল্পনা কৰা নাছিলে যে লাচিতৰ সুবিশাল মূৰ্তি অসমীয়াই দেখা পাব। কোনেও কল্পনা কৰা নাছিলে অসমীয়া ভাষা ধ্ৰুপদী ভাষা হ'ব। কোনেও কল্পনা কৰা নাছিলে চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ব। আমি প্ৰত্যেকটো পৰ্যায়ত মানুহে আমাক যি দায়িত্ব দিছিল তাৰ পৰা বহু খোজ আগত গৈ আমি কাম কৰিছো। কিন্তু এই কাম আমাৰ কাৰণে নহয়। আপোনালোকে আমি সকলোৱে বুজিব লাগিব যে আমি এখন ডাঙৰ যুঁজৰ সৈনিক, আৰু আমি যদি আত্মসমৰ্পণ কৰো, মোৰ দুখীয়া জন্মভূমিৰ আৰু কোনো বিকল্প নাথাকিব, আৰু কোনো বিকল্প নাথাকিব। মই জীয়াই থাকোঁতে, আপুনি জীয়াই থাকোঁতে আমি দেখা পাম টেক অভাৰ। আজি গুৱাহাটী টেক অভাৰ, কালি নগাঁও টেক অভাৰ, কালি মঙলদৈ টেক অভাৰ। এটাৰ পিছত এখনকৈ গাঁও ল'ব, এটাৰ পিছত এখনকৈ নগৰ ল'ব। কৰিবলগীয়া বহুত কাম আছে। আমাৰ সন্মুখত এখন বিশাল এজেণ্ডা আছে। আমি অসমখনক আমাৰ নৱ প্ৰজন্মৰ বাবে আমি সুৰক্ষিত কৰিব লাগিব। ভাৰতীয় জনতা পাৰ্টিয়ে নিৰ্বাচনত আমি জাতিটোক ৰক্ষা কৰিবলৈ, সভ্যতাৰ যুঁজত যুঁজিবলৈ অৱতীৰ্ণ হ'ব লাগিব।